আজি এটা টপিকৰ ওপৰত ডিসকাস কৰিম যেতিয়া আপুনি ইম্পোৰ্ট কৰিব তেতিয়া বিল অফ এন্ট্ৰি কি মানে বিল অফ এন্ট্ৰি আপুনি কেতিয়া ল'ব লাগিব বা ইম্পোৰ্টত এটো কেনেকৈ ইউজ হয় বা এটো প্ৰসিডিউৰ কি বা ডকুমেন্টেশন কি লাগিব কোনে কৰিব এই গুটেখিনি ওপৰত ডিসকাস কৰিম কাৰণ আপুনি যেতিয়া বস্তু এটা সাপোজ আপুনি চাইনাৰ পৰা এটা বস্তু আনিলে আপুনি বাই এয়াৰ আনিব পাৰে বাই সি আনিব পাৰে হেতু আপোনাৰ মানে সুবিধা মতে এতিয়া আপুনি বাই সি বা বাই এয়াৰ যেনেকৈ নানক যেতিয়া আপুনি কাৰ্গোটো আপোনাৰ ইম্পোৰ্ট হ'ব সেই কাৰ্গো আপোনাৰ ইন্ডিয়ান পোৰ্ট আহি পোৱাৰ আগতে আপুনি বিল অফ এন্ট্ৰি ফাইল কৰিব লাগিব আৰু বিল অফ এন্ট্ৰি মানে আপুনি ফাইল কৰিব নালাগে কাৰণ সিএচএ অন বিহাফ অফ ইউ মানে আপোনাৰ মতে মানে সিএচএ এই বিল অফ এন্ট্ৰি কাস্টমত ফাইল কৰিব গটিকে এই বিল অফ এন্ট্ৰি টু মোস্ট ইম্পৰ্টেন্ট হল কাৰণ আপুনি এটো এতে সাপোজ আপোনাৰ কাৰ্গো বাই পোৰ্ট আপোনাৰ ওয়েডনেসডে আহি পাবহি তেতিয়া হলে আপুনি টিউজডে বিল অফ এন্ট্ৰি ফাইল কৰিব লাগিব আৰু কিবা কাৰণে যদি আপোনাৰ বিল অফ এন্ট্ৰি ফাইল নহল তেতিয়া হলে আপোনাৰ কাৰ্গো আহি পালেহি তেতিয়া আপুনি পেনাল্টি ভৰিব লাগিব আৰু পোৰ্টৰ চাৰ্জেস দিব লাগিব 5000 ৰ পৰা 10000 পৰ্যন্ত পাৰ ডে আপোনাৰ চাৰ্জেস হয় গটিকে হেতু আননেসেসাৰি আপোনাৰ এটা বস্তুটো নাজানাৰ কাৰণে আপোনাৰ পেমেন্টটো কৰিব লগা হ'ব বা চাৰ্জেস আপুনি ভৰিব লগা হ'ব পাৰে গটিকে বিল অফ এন্ট্ৰি টু মোস্ট ইম্পৰ্টেন্ট হেতু আপোনাৰ সিএচএ কৰিব আৰু হেতু কাৰণে আপুনি খালি মানে ডকুমেন্টস খিনি দিব লাগিব এতিয়া আপুনি কি কি ডকুমেন্টস দিব এতিয়া ইনভয়েস দিব লাগিব পেকিং লিষ্ট দিব লাগিব বিল অফ লেডিং দিব লাগিব যদি বাই এয়াৰ আনে এয়াৰৱে বিল দিব লাগিব এতিয়া এয়াৰৱে বিল আপুনি বাই এয়াৰ সাপোজ কেতিয়াবা বহুত জলদি আপোনাৰ আহি পায়হি হেতু আপুনি এতিয়া সেই মানে কাৰ্গোটো আপোনাৰ এয়াৰপোৰ্ট আহি পোৱাৰ আগতে আপুনি বিল অফ এন্ট্ৰি সিএচএ ৰ দ্বাৰা মানে আপুনি কাস্টমত ফাইল কৰিব লাগিব তেতিয়া আপোনাৰ মানে কাৰ্গো আহি পালে ইমিডিয়েট কাস্টম ক্লিয়াৰেন্স হৈ যাব আৰু তেতিয়া আপুনি পোৰ্টৰ কোনো চাৰ্জেস দিব নালাগে এতিয়া সাপোজ আপুনি কমাৰ্শিয়ালি আপুনি সাপোজ ফেডেক্স ডিএচএল এবিলা কুৰিয়াৰ কোম্পানীৰ দ্বাৰা আপুনি কিবা এটা বস্তু বাহিৰৰ দেশৰ পৰা ইম্পোৰ্ট কৰিছে মানে ইউএসএ পৰা ইম্পোৰ্ট কৰিছে তেতিয়া আপুনি সাপোজ আপুনি ভাবিলে যে গুটেখিনি ফেডেক্স যেহেতু ডোৰ টু ডোৰ ডেলিভাৰী দিছে আপোনাৰ ঘৰত আহি পাবহি আপুনি ট্ৰেকিং আইডি চালে যে আপোনাৰ বস্তুটো দিল্লী পোৰ্ট আহি পাই গলহি এয়াৰপোৰ্ট তেতিয়া আপুনি ভাবি থাকিলে যে আজি আহিব কাইলে আহিব তেনেকে 3 দিন মান গুছি গল আৰু আপুনি এটো ভাবিব যে কিয় আহা নাই যেতিয়া আপুনি খবৰ কৰিব তেতিয়া ডিএচএল ক'ব যে কাস্টম ক্লিয়াৰেন্স আপোনালোকে কৰৱা নাই সেই কাৰণে মানে আপোনাৰ বস্তুটো তাতে আছে মানে কাস্টম হেৰি হোৱা নাই বিল অফ এন্ট্ৰি ফাইল কৰা নাই বাবে আপোনাৰ কাস্টম ক্লিয়াৰেন্স হোৱা নাই তেতিয়া আপোনাৰ আননেসেসাৰি সাকচন 3 দিন গল আৰু আপোনাৰ ডকুমেন্টস গুটাওতে লাগিলে 2 দিন তেতিয়া 5 দিনৰ আপুনি আননেসেসাৰি চাৰ্জেস আপুনি মানে 5000 পৰা 10000 ভিতৰত দিব লাগিব পাৰ ডে গটিকে এটো কিমান এটা হিউজ লস হ'ব গটিকে এইবিলাক কথা আপোনালোকে মানে এক্সপোৰ্ট বা ইম্পোৰ্ট কৰাৰ আগত জানাটো দৰকাৰি এতিয়া মানে সেই কাৰণে সিস্টেমটো শিকাটো দৰকাৰি কাৰণ এনেকুৱা ধৰণৰ বহুত মানে কথা আছে যিবিলাক আপোনালোকে এক্সপোৰ্ট বা ইম্পোৰ্টৰ আগত জানাটো মানে দৰকাৰি এবাৰ এতিয়া আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে এবাৰ শিকি লওক সিস্টেম শিকি লৈ আপোনালোকে এক্সপোৰ্টও কৰক ইম্পোৰ্টও কৰক কাৰণ এক্সপোৰ্টত যেনেকৈ প্ৰফিট আছে ইম্পোৰ্ট কৰিও আপোনাৰ প্ৰফিট আছে কাৰণ আপোনাৰ এতিয়া আমাৰ লোকেল মাৰ্কেটত কি বস্তুৰ ডিমান্ড আছে সেই ডিমান্ড অনুযায়ী যদি আপুনি হেতু প্ৰডাক্ট আপুনি ম্যানুফ্যাকচাৰিং ইউনিট চাইনা বা যিকোনো ধৰণৰ কান্ট্ৰিৰ পৰা আনে তেতিয়া হলে আপোনাৰ মানে হেখিনি আপোনাৰ প্ৰফিট হ'ব গটিকে প্ৰথমে আপুনি কিবা এটা বস্তু ইম্পোৰ্ট কৰিবৰ কাৰণে আপুনি লোকেল মাৰ্কেটটো ষ্টাডি কৰি ল'ব লাগিব যে আমাৰ ইয়াত কি বস্তুটো বহুত ডিমান্ড আছে আৰু সেই বস্তুটো আপুনি ইম্পোৰ্ট কৰি আনি ইয়াতে ইজিলি যাতে বেচিব পাৰে বা আপোনাৰ প্ৰফিটটো থাকে সেই গটিকে তাৰ আগতে আপোনালোকে সিস্টেমটো শিকি লওক মানে আমাৰ এডমিশন হৈ আছে গটিকে জয়েন কৰক এতিয়া আহু বিল অফ এন্ট্ৰি বুজি পালে আপোনালোকে যে বিল অফ এন্ট্ৰি আপোনাৰ কাৰ্গো বাই এয়াৰে আহক বাই সিএ আহক আপুনি তাৰ আগতে আপুনি কৰিব লাগিব এনেকুৱা নহয় যে আপোনাৰ ওয়েডনেসডে কাৰ্গোটো আহিব আপুনি টিউজডে কৰিব লাগিব তাৰ আগতো আপুনি কৰিব পাৰে এতিয়া কমাৰ্শিয়ালি আপোনালোকে গম পাইছে যে ফেডেক্স ডিএচএল ৰ যদি সাৰ্ভিস থাকে যে কাস্টম ক্লিয়াৰেন্সও কৰিব গটিকে তেতিয়া হলে আপোনাৰ কোনো প্ৰবলেম নাই তেওঁলোকে কাস্টম ক্লিয়াৰেন্স কৰি আপোনাৰ ঘৰত বস্তুটো দিব কিন্তু যদি কাস্টম ক্লিয়াৰেন্স মানে তেওঁলোকে মানে বিল অফ এন্ট্ৰি ফাইল নকৰে বা হেতু তেওঁলোকৰ সাৰ্ভিসৰ ভিতৰত নাই তেতিয়া হলে আপুনি হেতু নিজে কৰিব লাগিব আৰু হেখিনি কথা আপুনি আগতে ডিসকাস কৰি ল'ব লাগিব যেটো কুৰিয়াৰ সাৰ্ভিসৰ দ্বাৰা আপুনি বস্তুটো মানে ইম্পোৰ্ট কৰিব গটিকে আজি এটা নতুন টপিকৰ ওপৰত গম পালে যে ইম্পোৰ্ট কৰিবৰ সময়ত বিল অফ এন্ট্ৰিটো কিমান ইম্পৰ্টেন্ট ডকুমেন্টস হয় আৰু হেতু আপুনি মানে কাৰ্গোটো আহি পোৱাৰ
পোৱাৰ আগতে আপুনি কাষ্টমত এটো ফাইল কৰিব লাগিব এটা নতুন টপিকৰ ওপৰত গম পালে আৰু যি সকলে এই ভিডিওটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব মই এনেকুৱা নতুন টপিকৰ ওপৰত কৈ থাকিম যিখিনিৰ পৰা আপোনালোকে নলেজ পাব বা আপোনালোকে মানে এক্সপোৰ্ট ইম্পোৰ্ট কৰিবৰ কাৰণে এখিনি নলেজ মানে আপোনালোকে পাব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও